হয় আইচেংফা জুবিনাৰ কাইলৈ 53 সংখ্যক জন্মদিন আৰু এই জন্মদিনটোৰ উপলক্ষে এতিয়া আসলতে একোৱে হলনি হোৱা নাই ৰাইজৰ মাজত যেনে ধৰণৰ উৎসাহ থাকে জুবিন গাৰ্গৰ বাৰ্থডে বুলি ক'লে বা জন্মদিন বুলি ক'লে এই বছৰো সেই একেই তেওঁলোকৰ মাজত আসলতে সেই উৎসাহ আছে কিন্তু কেৱল মাত্ৰ নাই জুবিন দা বিহীন এইটো প্ৰথমটো জন্মদিন আৰু এই প্ৰথমটো জন্মদিন তেওঁৰ যিটো কাহিলিপাৰাস্থিত সিনাৰ্জি এপাৰ্টমেণ্ট আছে সেই সিনাৰ্জি এপাৰ্টমেণ্টৰ বাসগৃহটো ইয়াৰ যিসকল প্ৰতিবেশী আছে সেই প্ৰতিবেশীসকলে জন্মদিনটোত কাইলৈ বিশেষ কাৰ্যসূচী হাতত লৈছে তেওঁলোকে বিচাৰিছে যে যিটো জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি সেই আবক্ষ মূৰ্তিত প্ৰতিষ্ঠা কৰা হ'ব তেওঁলোকৰ ঘৰৰ প্ৰাংগণত আৰু সমান্তৰালকৈ জুবিন গাৰ্গে আসলতে এখন ঘৰৰ সন্মুখতে দোকান আছিল য'ত তেওঁ প্ৰায়ে পুৰি খাইছিল প্ৰায়ে ইয়াতে চাহ খাইছিল আৰু তেওঁলোকৰ সেই পৰিয়ালটোৰ লগতো আসলতে এই যি পৰিয়াল সেই পৰিয়ালটোৰ লগতো যথেষ্টখিনি আসলতে স্মৃতি জড়িত হৈ আছে তেওঁলোকক আজিৰ এই দোকানখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জুবিনদাৰ যথেষ্টখিনি অৰিহণা আছিল সেই কথাটো আমি ইতিমধ্যে কৈছো আৰু সেই আজিৰ দিনটো আসলতে যেতিয়াৰ পৰা জুবিন গাৰ্গ নোহোৱা হ'ল বা জুবিন দা নোহোৱা হ'ল তেতিয়াৰে পৰা ইয়াত যিসমূহ ফটো লগাই থোৱা হৈছে সেই ফটোসমূহত এইগৰাকী ব্যক্তিয়ে প্ৰত্যেক দিনাখনে আসলতে ধূলি অকণমানো পৰিবলৈ তেওঁ নিদিয়ে প্ৰত্যেক দিনাখনে এইদৰে তেওঁ জুবিন দাৰ ফটোসমূহ পৰিষ্কাৰ কৰি ৰাখিছে যাতে কোনো ধৰণৰ ধূলি নপৰে কোনো ধৰণৰ আসলতে যাতে একো নাথাকে তাৰ বাবে তেওঁ প্ৰত্যেক দিনাখনে এইদৰে জুবিন দাৰ যিসমূহ প্ৰতিচ্ছবি আছে বা ফটো আছে সদায় তেওঁ এনেধৰণে পৰিষ্কাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আজিও মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিম কাইলৈ যিহেতু জুবিন দাৰ জন্মদিন আৰু আপোনাৰ জুবিন দাৰ লগত খুব দীঘলীয়া এটা সম্পৰ্ক আজি কোনখিনি কথাই আজি আপোনাক আমনি কৰিছে মইতো তেখেতে থকা বুলি ভাবি আছো তেখেতে থকা বুলি ভাবি আছো মই নোৱা বুলি ভবা নাই আগৰ বাৰো এনেকৈ বাৰ্থডেত ইয়াত বহুত ভিৰ হয় আগৰ দিনে মানুহ আহে আগদিনা আহে গাড়ী চাৰি ৰাখি থৈ দিয়ে 4-5খন গাড়ী মোক মাতে খুদা আজি দাদাৰ বাৰ্থডে নহয় হেপী বাৰ্থডে এনেকৈ ক'ব তাৰপিছত ৰখি বহুত দেৰি পিছত মানুহ উদ্ধাৰ হৈ যায় গেটত মানে সেই গৈ থাকে তেতিয়া দাদাই এবাৰ মই এবাৰ দেখিছোঁ একদম মানে গেঞ্জি পিন্ধি আহে দাদাই ওপৰৰ পৰা জানে যে বহুত মানুহ আহিছে যাব লাগিব মই তাৰপিছত আহি মানে ল'ৰাবিলাকে দাদাই একো হেৰি নকৰে কোনো ল'ৰাকে বা সাপৰি ধৰিলোঁ বা কিবা কৰিলোঁ ভৰিতহে কৰে কিবা কৰে দাদাই একো নাই ড্ৰাইভাৰে কয় গাড়ীখন আনা আমি আগলৈকে যাওঁ এবাৰতো গাড়ী যাব দিয়া নাছিল ইমান ভিৰ দাদাই কয় ৰ'বা আস্তে আস্তে যোৱা ইমান ভিৰ কৰি যাব নালাগে মোক ল'ৰাবিলাকে হেৰি কৰক তাৰপিছত যাই যে সেই জ্যোতিষৰ টাউনত গ'ল ক'লে আহা তাত মই পাৰ্টি আছে মই তাত থাকিম তাত তোমালোকে আহি থাকা বিৰাট ভিৰ হয় এতিয়া আজিও কালিও আপোনালোকে আহিলে গম পাব কালিও ইমানে ভিৰ হ'ব ৰাতিপুৱাই আহি থাকিব মানে আজি ৰাতিয়ে কিছুমান ল'ৰা আহিব আৰু ল'ৰাবিলাকে সোধাহাতে নাহে কেক লৈ আহিব আৰু চাব কালিতো বাৰ্থডে আজি গধূলি প্ৰায় আহিবই বাইদেউৰ ওচৰত যাবই কেক লৈ ল'ৰাবিলাকে ইমান মানে হেৰি কৰে বিৰাট হেৰি কৰিব আৰু বস্তু প্ৰত্যেক হাতে বস্তু আনিব গামোচা আনিব শৰাই আনিব এনেকুৱা আগতে মই দেখিছোঁ এনেকুৱা মইতো আজি আৰু মই এইটো দাদা যে নাই সেইটো ভাবেই অহা নাই মই থকা ভাৱতে হেৰি কৰি আছোঁ আৰু ঈশ্বৰৰ মৃত্যু কেতিয়াও নহয় হয়নে হয় এটা আৰু মানুহ এনে গৰীব মানুহৰ কাৰণেও বহুত মানে তেখেতে এয়া নাছিল সহায় কৰা মোক সহায় কৰিছে কাৰণ মই এই চালি দালি বনাৰ কাৰণে অলপ দিছে চকী বেঞ্চ বনাৰ কাৰণে অলপ দিছে ঘৰৰ কিবা অসুবিধা কিবা হ'লে 2-1,000 টকা দিয়ে আৰু মোক সোধে কেনেকুৱা তোমাৰ দোকান চোকান চলে তাৰমানে দাই দাদা বেচাকেনে একদম কম হ'ব দিয়া হ'ব বেচাকেনে হ'ব দিয়া মোকে দিয়া মই পুৰি খাওঁ পাতলকৈ দুখনমান পুৰি বনাই খাওঁ আৰু যদি মানুহ আপোনাৰ ওচৰত বহিছে দাদা আহিলেতো অকস্মাত মানুহ আহে মানে আপুনি গমেই নাপাব বহাৰ লগে লগে মানুহ আহে ক'ত যে গম পায় গাড়ী ৰাখিব বা চাইকেল ৰাখিব বা লেবাৰ টেবাৰ গ'লে আনকি ৰৈ যায় যে এতিয়া দেখোঁতো কোন মানুহ এনে দাদাই কয় তহঁতে মোক চিনি পোৱা নাই তহঁতৰ জেগাতো মই গৈছোঁ তহঁতৰ জেগাত গৈছোঁ ন মই কেলা এইবাৰ হেৰি গৈছে ৰেক ভাঙি গ'ল মই যাওঁতে অমুক জেগাত ন তোৰ দাদা ব কিবা খালে খাই লওঁ নাই দাদা আমি কিছু খাম না একদম কয় এনেকৈ কয় দাদাই আৰু কয় কিছুমানে বহি থাকিলে মই পইচা দিম দেখা দি দিয়া খাওক এনেকুৱা আৰু বহুত মানুহ আহি বেমাৰী আহি পইচা লৈ যায় আপোনাৰ বাবে আপোনাৰ পৰিয়ালটোৰ বাবে জুবিন দা আচলতে ঈশ্বৰ স্বৰূপ আছিল ঈশ্বৰ স্বৰূপ মানে মোৰ এক নম্বৰ ভগৱান আছিল মোৰ কাৰণে আৰু এই আপোনাৰ দোকানখন এতিয়া একবাৰ মাজতে আপোনাৰ দোকানখন মোক মানুহে উঠাই দিয়া হেৰি কৰিছিলে ফুটপাথতে দিলোঁতো ইয়াত বাৰিষা হ'লে পানী হয় তেতিয়া মই দাদাক ক'লোঁ দাদাই কৈছে কি বোলে হেৰি কৰা মোৰ কথা ক'বা মোৰ কথা কৈ দিবা তোমাৰ দোকান হেৰি নহয় থাকিব আৰু এতিয়া মই দোকানখন উঠিব মোৰ কাৰণে এতিয়া আপোনাৰ ৰুম বনাই আছে দাদাক মই কৈছিলোঁ যে দাদা মই এইটো ৰুম বনালে আপুনি মোক মালিকক কৈ দিব হ'ব দে মোক দেখুৱাই দিবি মালিকৰ ঘৰ মই যাম মই এতিয়া কি ক'ম আৰু আপোনালোক মন নহ'ব আৰু এতিয়া কোনে মোক হেৰি কৰিব আপোনাৰ কথাখিনি কৈ দিবলৈ জুবিন দাও নাই হয় মই নাই মোৰ উপায় নাই এতিয়া মই যাবই লাগিব এবাৰ কোনে মোক হেৰি কৰিব দাদাই কৰিছিলে লাগ বুলিলে 1,000 বা 2,000 টকা এনেকুৱা বা টানে বিপদে সোধে
নিজে খবৰ দিয়ে, মই নিজে তেখেতে খবৰ লৈ আহিলে মই মাতো আৰু অত্যন্ত আদৰ কৰোঁ মই মানুহজনক। তেখেতো জানে ফাৰ্ষ্ট মোক লাগ পাওঁতে কৈছিলে যে মানুহক কিবা এটা মোক ভাল লাগে, মোক দেখিলেই মানে সেই কৰে মানুহ। আপোনাক কি বুলি মাতিছিলে? মোক ডেকা বুলি মাতিছিলে। আৰু চাদা তাদা বনাই দিওঁ মই। তাৰমানে দাদাই ইয়াত আগতে ফ্ৰী আছিলেতো, ফাংচন চাংচন বা কিবা কামৰ পৰা আহিলে দাদাই এতিয়া প্ৰায় থাকে। এই মাছ তাছ কিনিবৰ কাৰণে বাহিৰত ওলাই আহে, ওলাই আহিলে তাতে সেইখিনিত চকীখিনিতে বহে বুলি মোৰ দেখি চাই থাকিব। মই গ্ৰাহকক দি থাকে, মই মাতো নমস্কাৰ দিওঁ, যাম ৰ'বা অলপ পিছত যাম। বা কোনোবা দিনা আহিল বা নাইভাৰ দিনা আহিবাৰ দিনা হয়তো কি খবৰ ডেকা বোলে আছোঁ দিয়ক, ভালনে দোকানখন বেচা কেনা হৈছে বোলে, অলপ চলে না চলি আছোঁ, হ'ব বেচা কেনা হ'ব, একো চিন্তা কৰিব দিয়া, মোক পাতলকৈ পুৰি দুখন বনাই দিওঁ মই খাওঁ। খাই পেলাই তেখেতে মোক 500 টকা দি যায়। বা নেক্সট দিনা নিদিলেও আগৰ বাৰ আৰু খালে 2 দিন পিছত আগত যদি আহিছে তেতিয়া হয়তো দি যায়। এনেকুৱা মোক বিৰাট সহায় কৰিছিলে মানুহজন। কাইলৈ যিহেতু জন্মদিন আৰু আজিৰ দিনটো যথেষ্ট আমনি কৰিছে, আনদিনাখন আপুনি ইয়াত তেওঁক শুভেচ্ছা দিয়ে, কিন্তু আজি সকলো আছে কিন্তু তেওঁক কায়িকভাৱে আপুনি শুভেচ্ছা দিব নোৱাৰিম। মই কি মোৰ তথাপিও মানে সেই ভাৱটো অহা নাই, মই ল'ৰা ছোৱালীবিলাক লাগাল পাম ন, সেইটোৱে হ'ব আৰু ল'ৰা কেইটাক লগাব আহিলে মোৰ তাতে ফাৰ্ষ্ট আহিব। আৰু এনেও দাদাক লগ কৰিব আহিলে মোৰতে ফাৰ্ষ্ট আহি সোধে খুৰা আছে না, যা আছে না, থাকিলে থাকা বুলি কওঁ, নহ'লে নাই বুলি কওঁ। আৰু চিকিউৰিটি তাৰমানে বদলি থাকে ইয়াৰে, গম নাপায়, দিনটো বহি থাকিব, লগ নাপালে, লগ পালেহে যাব। এনেকুৱা কালিও বহুত মানুহ হ'ব কালি। হয় আইচেংপা চাওক, এইদৰে আচলতে জুবিন দাই প্ৰত্যেকগৰাকী লোকৰে অন্তৰত কিবা নহয় কিবা এটা আচলতে সাঁচ থৈ গৈছে, কাৰণ প্ৰত্যেককে তেওঁ সহায় কৰিছিল। তেওঁৰ যি মহানুভৱতা, তেওঁৰ যি সহায় কৰাৰ আচলতে সেই মানসিকতা আছিল, সেই মানসিকতাই তেওঁক এই সাধাৰণ মানুহৰ পৰা আচলতে ঈশ্বৰৰ যিটো স্থান, সেই ঈশ্বৰৰ স্থানলৈ লৈ গৈছিল। আৰু এই যিখন দোকান আছে বা এই যিখন আচলতে পুৰীৰ বা পাৰাঠাৰ দোকান আছে, এইদৰেই জুবিন গাৰ্গে বাইদেউৰ হাতেৰে আচলতে পুৰি খাইছিল। বাইদেউ, জুবিন দাৰ কাইলৈ জন্মদিন আৰু আপোনাৰ হাতৰ পুৰি খাবলৈকে জুবিন দা ইয়ালৈ আহিছিল। হয়, দাদাই মানে থাকোঁতে আহিছিলে, প্ৰায় আহিছিল দাদা ইয়াত। ৰাতিপুৱা উঠি কিনে আহে, তাত বহে, বহিলে আমাৰ এখেতে মাতে বা মই মাতিলে আহি কিনে ইয়াত বহি থাকে, মানে ঘৰৰ খবৰ খাতি সোধে তেখেতে, মানে আৰু আমি দোকানখন আমাৰ কেনেকৈ চলিছে কি কৰিছে এনেকৈ সোধে তেখেতে, মানে প্ৰত্যেকটোৱে খবৰ লৈ আছে। এতিয়া মানে এনেকুৱা লাগিছে তেখেত নোহোৱাৰ পৰা মানে এই কথাটো কোনে সুধিব, মানে এনেকুৱা মানুহ আৰু ক'ত পাম, কোনে খবৰ ল'ব। এতিয়া খালি দাদাৰ জন্মদিনটো আহিছে, দাদা নাই, কিন্তু দাদা নাই মানে দাদা আহিব যেনে লাগি আছে। দাদা নোহোৱা হ'লে ক'ৰবাত গৈছে, আহিব, জন্মদিনটোত আহিছে। আগে পিছে জন্মদিন দাদা যেতিয়া আহে, দাদা এতিয়া ল'ৰাবিলাক আমাৰ ইয়াত আহি ভৰ্তি হৈ থাকে, গোটেই মাখা ল'ৰা বহি থাকে ইয়াতে আহি কিনে। দাদা হ'লে কেতিয়া আহিব এনেকৈ ৰখি থাকে ল'ৰাবিলাকে। আমি বোলো আহিব দিয়া, বহা আহিব দিয়া। কিছুমানে আকৌ এনেকৈ সুধি থাকে, চিকিউৰিটি কেইটা সোধে, বোলো আহিব দিয়া। আমাৰ এখেতেও কয় আহিব দিয়া, আমাৰ ইয়াক ডেকা বুলি মাতিছিল। এতিয়া দাদা নাই মানে কেনেকুৱা লাগি আছে। দাদা 2 মাহ হ'ল এতিয়া দাদাক আমি দেখা পোৱা নাই, দাদা নাই। দাদা কিন্তু আমাৰ কাৰণে মৰা নাই, দাদা জীয়াই আছে। আৰু পৰিয়ালটোৰ কাৰণে তেওঁ আচলতে ঈশ্বৰ স্বৰূপ আছিলে, ভগৱান আছিল আমাৰ কাৰণে তেখেত। আৰু এতিয়াও মই সেইকাৰণে কি কৰোঁ, মই ৰাতিপুৱা সদায় গা মূৰ ধুই আহি কেনে ভগৱানক চাকি জ্বলাব লাগে। মই কিন্তু দাদাৰ কাৰণেও চাকি জ্বলাওঁ, মই ভগৱানৰ কাৰণেও জ্বলাওঁ, মই দাদাৰ কাৰণেও জ্বলাওঁ। থাপনাত বাকী ঈশ্বৰৰ ফটো ৰখাৰ লগতে দাদাৰো ৰাখিছোঁ মই, মানে দাদাৰ ফটো মোৰ বৰ্তমান এতিয়া ঘৰত 3খনেই আছে, মানে ভগৱান হিচাপে। মই থাপনাতো ৰাখিছোঁ দাদাৰ ফটো, আৰু এনেও ৰাখিছোঁ। তাৰপিছত আৰু ইয়াতৰ দোকানতো ৰাখিছোঁ দাদাৰ ফটো। মানে তেখেত ভগৱানে না, তেখেত আমাৰ কাৰণে ভগৱান, আৰু আমাৰ কাৰণে নহয় গোটেই ৰাইজৰ কাৰণে ভগৱান তেখেত। এতিয়া দাদা নাই, মানে ভাবিব পৰা নাই দাদা নাই যে, মানে বহুত অশান্তি লাগি আছে দাদা নোহোৱাৰ কাৰণে।